বা তেনেকুৱা খ্ৰীষ্টানিটি এৰিয়া আছে, সেইবিলাকত ভোট আমি কিছু পাইছোঁ, কিছু কংগ্ৰেছো পাইছোঁ। গতিকে এতিয়া ইলেকশ্যনটো এইটো বাই ইলেকশ্যন হয় আৰু উন্নয়নৰ কাৰণেই বিহালী সমষ্টিৰ ৰাইজে ভোট দিব আৰু সেইকাৰণে বিহালী সমষ্টিৰ ৰাইজে ভোট এতিয়া মাৰ্জিনটো কিমান হ'ব বুলি আপুনি আশা কৰে? প্ৰায়কেইটা দেখিলে 7টা ৰাউণ্ডলৈকে আপুনি চাই গ'ল। প্ৰায় 6,000 ভোটত আমি নিৰ্দয় আছোঁ আৰু 7টা ৰাউণ্ড ভাল আছে। আমাৰ দ্বাৰা আপুনি ধৰক 15,000 আমি লিড থাকিব লাগে। গৌৰৱ গগৈ পৰাজয় বুলি ভাবে? কিন্তু গৌৰৱ গগৈ পৰাজয় বুলি মই নকওঁ। গৌৰৱ গগৈ যিহেতু ইয়াত তেওঁ প্ৰাৰ্থী জিকাবৰ কাৰণে তেওঁ আহিছিলে, জয়ন্ত বৰা ডাঙৰ তেওঁৱে টিকেট দিলে। আগদিনালৈকে কংগ্ৰেছৰ কেণ্ডিডেট নাছিলে, কংগ্ৰেছত জইন কৰা নাই, টিকেট পোৱাৰ পিছত কংগ্ৰেছত জইন কৰি টিকেট দিলে আৰু তেওঁৰ কাৰণে ইলেকশ্যন গৌৰৱ গগৈ ডাঙৰ ইলেকশ্যন খেলিবলৈ আহিছিলে তেওঁ সহায় কৰিবৰ কাৰণে। গতিকে এতিয়া এইটো উত্তৰটো গৌৰৱ গগৈ দিব পাৰিব, মই কেনেকৈ দিম? তথাপিতো গৌৰৱ গগৈ পৰাজিত হৈছে। মই পৰাজিত হৈছে নাই এতিয়া অসমৰ ৰাইজে ক'ব। পৰাজিত হৈছে নাই মইতো নকওঁ, অসমৰ ৰাইজে ক'ব, বিহালী সমষ্টিৰ ৰাইজে ক'ব আৰু আপোনালোকে ক'ব। সাংবাদিকসকলেহে বেছিকৈ গৌৰৱ গগৈ কৈ আছে, আমিতো কোৱা নাই ন। মিডিয়াই আপোনালোকে সৃষ্টি কৰি আছে গৌৰৱ গগৈ। আপোনালোকে মিডিয়াই কৰি আছিলে, মিডিয়াই বেছিকৈ হাইলাইট কৰি আছিলে গৌৰৱ গগৈ, আমিতো কোৱা নাই নহয়। আমিতো সাধাৰণ মানুহ ভাই, আমি ইমান মানে ৰাজ পৰিয়ালৰ মানুহ নহয়তো। আমি 15,000 ভোট আমি যিকেইটা চেণ্টাৰ এতিয়া খুলিব সেইকেইটা আমাৰ এতিয়া এই 4টা ৰাউণ্ড মানে কোনকেইটা পঞ্চায়ত বাকী? সেইকেইটা আপোনাৰ বাংলা ব্লকৰ 2টা পঞ্চায়ত আৰু বাকীখিনি বিহালী ব্লক, মানে নিজ বিহালী বা চলি আছে বিহালী ব্লকৰ যিকেইটা পঞ্চায়ত, মানে আপোনালোকৰ 15,000 আশে-পাশে থাকে। বা তেনেকুৱা খ্ৰীষ্টানিটি এৰিয়া আছে, সেইবিলাকত ভোট আমি কিছু পাইছোঁ, কিছু কংগ্ৰেছো পাইছোঁ। গতিকে এতিয়া ইলেকশ্যনটো এইটো বাই ইলেকশ্যন হয় আৰু উন্নয়নৰ কাৰণেই বিহালী সমষ্টিৰ ৰাইজে ভোট দিব আৰু সেইকাৰণে বিহালী সমষ্টিৰ ৰাইজে ভোট দিব। এতিয়া মাৰ্জিনটো কিমান হ'ব বুলি আপুনি আশা কৰে? প্ৰায়কেইটা দেখিলে 7টা ৰাউণ্ডলৈকে আপুনি চাই গ'ল। প্ৰায় 6,000 ভোটত আমি নিৰ্দয় আছোঁ আৰু 7টা ৰাউণ্ড ভাল আছে। আমাৰ দ্বাৰা আপুনি ধৰক 15,000 আমি লিড থাকিব লাগে। গৌৰৱ গগৈ পৰাজয় বুলি ভাবে? কিন্তু গৌৰৱ গগৈ পৰাজয় বুলি মই নকওঁ। গৌৰৱ গগৈ যিহেতু ইয়াত তেওঁ প্ৰাৰ্থী জিকাবৰ কাৰণে তেওঁ আহিছিলে, জয়ন্ত বৰা ডাঙৰ তেওঁৱে টিকেট দিলে। আগদিনালৈকে কংগ্ৰেছৰ কেণ্ডিডেট নাছিলে, কংগ্ৰেছত জইন কৰা নাই, টিকেট পোৱাৰ পিছত কংগ্ৰেছত জইন কৰি টিকেট দিলে আৰু তেওঁৰ কাৰণে ইলেকশ্যন গৌৰৱ গগৈ ডাঙৰ ইলেকশ্যন খেলিবলৈ আহিছিলে তেওঁ সহায় কৰিবৰ কাৰণে। গতিকে এতিয়া এইটো উত্তৰটো গৌৰৱ গগৈ দিব পাৰিব, মই কেনেকৈ দিম? তথাপিতো গৌৰৱ গগৈ পৰাজিত হৈছে। মই পৰাজিত হৈছে নাই এতিয়া অসমৰ ৰাইজে ক'ব। পৰাজিত হৈছে নাই মইতো নকওঁ, অসমৰ ৰাইজে ক'ব, বিহালী সমষ্টিৰ ৰাইজে ক'ব আৰু আপোনালোকে ক'ব। সাংবাদিকসকলেহে বেছিকৈ গৌৰৱ গগৈ কৈ আছে, আমিতো কোৱা নাই নহয়। মিডিয়াই আপোনালোকে সৃষ্টি কৰি আছে গৌৰৱ গগৈ। আপোনালোকে মিডিয়াই কৰি আছিলে, মিডিয়াই বেছিকৈ হাইলাইট কৰি আছিলে গৌৰৱ গগৈ, আমিতো কোৱা নাই নহয়। আমিতো সাধাৰণ মানুহ ভাই, আমি ইমান মানে ৰাজ পৰিয়ালৰ মানুহ নহয়তো। আমি 15,000 ভোট আমি যিকেইটা চেণ্টাৰ এতিয়া খুলিব সেইকেইটা আমাৰ। এতিয়া এই 4টা ৰাউণ্ড মানে কোনকেইটা পঞ্চায়ত বাকী? সেইকেইটা আপোনাৰ বাংলা ব্লকৰ 2টা পঞ্চায়ত আৰু বাকীখিনি বিহালী ব্লক, মানে নিজ বিহালী বা চলি আছে বিহালী ব্লকৰ যিকেইটা পঞ্চায়ত, মানে আপোনালোকৰ 15,000 আশে-পাশে থাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।